কৃপা কোনে কৰিব পাৰে ভগৱান কৃষ্ণই কৰিব পাৰে হে ৰাম আঙ্গুষ্ঠ প্ৰমাণতনো মহাসুকুমাৰ ও সামতনু পিত বস্তে হে আতি দাতিস্কার এ তরিত জরিত যেন নবমেঘ ঘন খণ্ড এ মকৰ কুণ্ডলে কান্তি এ প্ৰকাশিত গন্ধ কৃষ্ণ ও হৰি ও কৃষ্ণ এ কণ্ঠত কৌস্তব মণি এ যেন নব সূৰ্য এ অজানু লম্বিত মহা এ চাৰু চাৰি ভুজ শংখ চক্ৰ গদা পদ্ম হে আচই চাৰি হাতে হে ৰত্নৰ কিৰীটি চিকি হে মিকি কৰৈ মাথে এ ওর তরুণ অরুণ চাৰু এ পঙ্কজ লোচন এ প্ৰকাশে উন্নত নাখা প্ৰসন্ন বদন এ ৰাম কুণ্ড কৰি খনই শত তাতে হাস এ কৰে ৰত্নময় হাৰ এ হিয়াত প্ৰকাশ এ কেউৰ কংকনে তাতে এ কৰৈৰ নিজিনি এ কতিত কনক কাঞ্চি এ জনকে কিংকিনি এ লুটে পাত ভুনি পিত পাৱত প্ৰভুৰ এ চৰণ পংকজে ৰঞ্জে হে ৰত্নৰ নুপুৰ এ কুটি এক সখী সম এ শৰীৰ প্ৰকাশে এ ফুৰন্তে আচন্তে গদা এ ধৰি চাৰি পাশে গদায়ে অস্তৰ তেজ বিনাশন্তে আছে এ দেখো ঈশ্বৰক শিশু আপোনাৰ কাছে এ দেখন্তে অমৃত সিঞ্চয় ও যেন শৰীৰত এ কোন ইটো বুলি শিশু এ গুণিলে মনত মাতৃৰ গৰ্ভত থকা এই 10 মাহৰ শিশু দিয়ে ইমান অমৃতময় শ্যামতনু ৰত্নৰ নুপুৰ শিৰত কিৰীটি ইখত ইখত হাঁহি ইমান কৃপা দৃষ্টি কাৰ হ'ব পাৰে হাতত গদা ধৰি তেওঁক ৰক্ষা কৰি তেওঁৰ মহিমা প্ৰকট কৰা এইগৰাকী মাতৃ উত্তৰা কিমান ভাগ্যৱান যি গৰাকীয়ে এটি সন্তানৰ লগতে ভগৱান কৃষ্ণকো গৰ্ভত প্ৰকাশ কৰি দিব পাৰিছে গতিকে এগৰাকী মাতৃৰ বাহিৰে বেলেগে কৃষ্ণৰ সত্তাক গৰ্ভত প্ৰৱেশ কৰাই দিয়াৰ কতো নদীৰ কোনো শাস্ত্ৰত নাই একমাত্ৰ ভাগৱত যি শাস্ত্ৰত উত্তৰাৰ দৰে এগৰাকী ভক্তিপৰায়ণ নাৰীয়ে বাহিৰত চতুৰ্ভুজ ৰূপত প্ৰকট হৈ থকা কৃষ্ণক গৰ্ভস্থিত সন্তানটোক চৈতন্য কৰি অমৃত দৃষ্টিৰে চাই তাক জীৱন দান কৰাৰ পাছত কৃষ্ণৰ অনন্য ৰূপ সেই সন্তানটোক প্ৰত্যক্ষ কৰাই দিয়াৰ যিটো ডাঙৰ কৃপা এই কৃপা পাণ্ডৱৰ বংশতে সম্ভৱ হৈছে এই কথা শ্ৰৱণ কৰি ধন্য হৈছে 28 সহস্ৰ ঋষি এই কথা কীৰ্তন কৰি ধন্য হৈছে তেওঁলোকৰ গুৰু ভগৱান কুটমণি এ আছিলে ককত ক্ষণ এ চাহি নেত্ৰ ভৰি এ ভৈলা অন্তহিত পাছে তৈতে মহাহৰি
শিশুটিয়ে এই অমৃত ৰূপ মই পান কৰোঁ, শিশুটিয়ে এই অমৃত মই প্ৰত্যক্ষ কৰোঁ, শিশুটিয়ে এই অমৃতৰ ভাগ যাতে মোৰ সদায় লাভ হৈ থাকে, এই বুলি শিশুটিয়েও সেই ৰূপটো চাই চাই যেতিয়াই বিভোৰ হ'বলৈ ল'লে, কৃষ্ণ অন্তৰ্নিহিত হ'ল। অন্তৰ্নিহিত হ'ল মানে কি? অন্তৰ্ধান হৈ দিলা। মাতৃৰ গৰ্ভত পৰীক্ষিতা আৰু তেওঁক দেখা নেপালে। এ শিশু জীৱই জানি সতী, এ ভৈলা ভয়হীন, এ গৈলা গৃহে মাধৱক, এ কৰি প্ৰদক্ষিণ। কি কৰিলে? উতৰাই যেতিয়া গৰ্ভত কম্পন অনুভৱ কৰিলে, শিশুটিৰ চৈতন্য অৱস্থাৰ যেতিয়া তেওঁ হৃদয়ত গম পালে, তেতিয়া উতৰাৰ দেহৰ উত্তাপ দূৰ হ'ল, মনৰ ভয় আৰু শংকা আঁতৰ হ'ল। তেওঁ শংকামুক্ত আৰু সুদৃঢ় হৈ ভগৱান কৃষ্ণৰ চাৰিওফালে কৃষ্ণ 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 ধ্বনিৰে তেওঁক প্ৰদক্ষিণ কৰিলে। যিদৰে কৃষ্ণই চাৰিওফালে গৰ্ভত প্ৰদক্ষিণ কৰি পৰীক্ষিতক দৰ্শন দিছিলে, ঠিক সেইদৰে বাহিৰত সেই বাসুদেৱ কৃষ্ণক উতৰায়ো প্ৰদক্ষিণ কৰি কৃষ্ণৰ চৰণৰ আশীৰ্বাদ ল'লে। এ চলিবাক শান্ত কৃষ্ণ, কুন্তীহে নজানি, এ হলুতক মুখে দুখে হে বুলি লন্ত বাণী। হে কৃষ্ণ কৃষ্ণ বাপ কৰো প্ৰণিপাত, পৰম ঈশ্বৰ তুমি এ জানিলো সাক্ষাৎ। এ দৈৱকী নন্দন নন্দ কুমাৰ গোবিন্দ, এ নমো নমো মুকুন্দ ৰণয় ৰবীন্দ। এ নমুনা বিপংকজ গজমালাধাৰ, হে নমো নেত্ৰ পংকজ গজ পাৱজাৰ। এ নমো ভকত ৰচিত, এ বিত্ত অধিষ্ঠাতা, এ দুৰ্গতি তাৰক মোৰ, এ তুমি পিতা মাতা। এ বিষবহ্নি ৰাক্ষস দূৰ ঘোৰ বনবাস, এ আজি অশ্বথামাৰ তত যাওঁ না। এ নানা বিপদত পুত্ৰ হমে আশা ৰাখি, এ শতকে শুশুক যেন এ ঢাকি থাকে পাখি। এ কেৱলে ৰাখিলা মাত্ৰ অসিতু দৈৱকী, এ জানিলো মোতে স্নেহ মাতৃটো অধিক। কুন্তীয়ে কৃষ্ণক স্তুতি কৰিছে। কুন্তীয়ে কৰা স্তুতি নৈমিষ ক্ষেত্ৰত ঋষিসকলে শ্ৰৱণ কৰিছে। এই স্তুতিকেই উগ্ৰসবাসুতে কৰি শুনাইছে ক'ত? নৈমিষ ক্ষেত্ৰত কৃষ্ণৰ স্তুতিত কৃষ্ণ প্ৰকট হয়। যিজন কৃষ্ণক নেজানি তেওঁলোকে যজ্ঞ কৰিছিলে, যজ্ঞৰ পৰা তেওঁলোকৰ একো লাভ নহ'ল। যেতিয়াই সুতমুনিয়ে কুন্তি মাতাই কৰা স্তুতি যেতিয়া ঋষিসকলৰ আগত কৰিলে, ঋষিসকলৰ চকুৱেদি ভক্তিৰ বন্যা ববলৈ ধৰিলে। যে আমি যজ্ঞ কৰোঁতে আমাৰ দাড়ি চুলিহে ধোৱা বৰ্ণ হৈছিলে, আমাৰ চকুৱেদি ভক্তিৰ চকু পানী বোৱা নাছিলে। কিন্তু যেতিয়াই আমাৰ গুৰু ভগৱান সুতে ভগৱন্ত কৃষ্ণৰ একান্ত ভক্তিৰ তত্ত্ব, কৃষ্ণৰ ৰূপ আৰু কুন্তি মাতাৰ এই কৃষ্ণৰ স্তুতি আমাক যেতিয়াই কীৰ্তন কৰি শুনালে,
কৃষ্ণৰ স্তুতিত ঋষিসকলৰ চকুৱেদি চকু পানী ববলৈ ল'লে। অৰ্থাৎ ভগৱান কৃষ্ণৰ স্তুতি আৰু উপাসনাৰ সমান পুণ্যময় পবিত্ৰ বস্তু এই জগতৰ আৰু দ্বিতীয় একো নাই। সেইটো কাৰণে কুন্তি মাতাই কৈছে যে তুমি তোমাৰ মাতৃ দৈৱকীতকৈও তুমি মোক বেছি স্নেহ কৰা, যিটো কাৰণত দুৰ্ঘোৰ বনবাসৰ সময়ত তুমি মোৰ লগত আছিলা, জতুগৃহৰ পৰা ৰক্ষা কৰিবৰ সময়ত তুমি আছিলা, ভীমক বিষ লাড়ু পান কৰাই যেতিয়া দুৰ্যোধনহঁতে মৃত্যু দিব বিচাৰিছিলে তেতিয়াও পাতালত বাসুকীৰ দ্বাৰা তুমি অমৃত পান কৰাইছিলা। হে কৃষ্ণ, যিদৰে চটক পক্ষীয়ে তাৰ পাখিৰ তলত তাৰ পোৱালীকেইটাক বজ্ৰপাত বাৰিষা বতাহ ধুমুহা বৰষুণ ইত্যাদিবিলাকৰ পৰা সৰ্বদা ৰক্ষা কৰে, হে কৃপাময় হৰি, তোমাৰ কৃপা আৰু কৰোণাৰ পাখিৰ তলত তুমি এই পাণ্ডৱ আৰু মোক সমস্তজনকেই তুমি সদায় নিৰাপত্তা দি ৰাখিছা। এয়াই হ'ল ভগৱান কৃষ্ণৰ প্ৰতি কুন্তি মাতাৰ কৃতজ্ঞতাৰ স্তুতি। হে ৰাম, এ কেৱলে ৰাখিলা মাত্ৰ সিটো দৈৱকীক, এ জানিলো মোক পেশে স্নেহ মাতৃটো অধিক, এ সেহি আপদ মোহৰয় ভীম, এ তোমাক দেখিবে পাওঁ এ যিটো আপদ। তোমাক মই স্তুতি কৰি প্ৰাৰ্থনা কৰি হে কৃষ্ণ মই তোমাৰ পৰা বৰ ভিক্ষা কৰিছো। কি বৰ? তুমি মোক সদায় আপদ দিবা, বিপদ দিবা আৰু সংকট দিবা। কি বিচাৰিলে? আমি দুখ কষ্টলৈ ভয় কৰোঁ নে নকৰোঁ? কুন্তি মাতাই কৃষ্ণক কৈছে তুমি মোক দুখ দিবা, তুমি মোক কষ্ট দিবা, হয়নে? তুমি মোক সদায় সংকট দিবা। বোলে কিয়? সম্পদত মই তোমাক পাহৰি পেলাম। যেতিয়া মই বনবাসী আছিলো, যেতিয়া মোৰ পুত্ৰসকল অৰণ্যত আছিলে, যেতিয়া মোৰ থাকিবলৈ স্থান নাছিলে, যেতিয়া যুদ্ধ দাবামা বাজি আছিলে, হে কৃষ্ণ তেতিয়া তুমি মোৰ ৰক্ষক হৈ লগত আছিলা। আজি মোৰ পুত্ৰ ধৰ্মপুত্ৰ যুধিষ্ঠিৰ ৰজা হ'ল, পাণ্ডৱ এই ভাৰত ভূমিৰ স্বাধীন এখন ৰাজ্যৰ তেওঁলোক এতিয়া কি হ'ল? গৰাকী হ'ল। আৰু এতিয়া তুমি কি কৰিছা? এই পাণ্ডৱক এৰি যাবলৈ ওলাইছা। জানা সম্পদত তোমাক কোনেও নিবিচাৰে। এইটো কাৰণে অন্তিম সময়লৈকে মোৰ বংশ ধ্বংস হোৱা ইমান ডাঙৰ সংকটো তুমি মোৰ ওচৰলৈ আনি দিছা, অথচ সমস্ত সংকটৰ পৰাই তুমি মোক ৰক্ষা কৰিছা। গতিকে সেই দুখ, সেই আপদ, সেই কষ্ট তুমি মোক জীৱনত সদায় দি থাকিবা। যিখিনি দুখ আৰু কষ্টৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে মই তোমাৰ এগৰাকী সেৱিকা হৈ মই যাতে সদায় তোমাক হৃদয়ত স্মৰণ কৰি থাকিব পাৰোঁ। এয়া হ'ল ভাগৱতৰ কুন্তি স্তৱ। কুন্তি স্তৱত ভগৱান কৃষ্ণৰ পৰা সুখ শান্তি আৰু আনন্দ ভিক্ষা কৰা হোৱা নাই। এইটো কাৰণে ভাগৱতৰ প্ৰথম স্কন্ধতেই দিছে কুন্তি স্তৱ। ভগৱান কৃষ্ণৰ পৰা সকলোৱে যিটো বিচাৰে কুন্তি মাতাই ভগৱান কৃষ্ণৰ পৰা সেইটো নিবিচাৰিলে। কিয়? ভাগৱত গ্ৰন্থ বিপৰীত আমাক দেখাইছে এইটো। হে কেহু হে শ্ৰী ভৈলে ভুল মন, হে কৰই নানা কাম, এ সম্পদত নপাৰত মাৰ লৈবে নাম। শ্ৰী মানে কি? ধন সম্পদ ঐশ্বৰ্য, এইবিলাকক শ্ৰী বুলি কোৱা হয়। যে মোৰ ধন সম্পদ আৰু ঐশ্বৰ্য যদি হয় তেতিয়াহ'লে কি হ'ব? মোৰ মনটো চঞ্চল হৈ মই এতিয়া কি কৰোঁ, কলৈ যাওঁ, কেনেকৈ কটাওঁ, এইবিলাক বাহ্যিকমুখী ভাৱনা মোৰ মনলৈ আহি যাব। কুন্তি মাতাই কৈছে সম্পদত নপাৰো তোমাৰ লৈবে নাম, মোৰ সুখৰ সময়ত তোমাৰ নাম লোৱাৰ প্ৰয়োজনীয় অনুভৱ নকৰিম। এ জগতৰে আত্মা যন্ত্ৰ জামি মহাহৰি,
নিজ ৰূপে আছা খাই খাতে অৱতৰি কেহু বোলৈ বংশ বিস্তাৰী বাজাদবৰ কেহু বোলৈ কীৰ্তি বহাই বন্ত পাণ্ডৱৰ। হে কৃষ্ণ, তোমাৰ কথা কোনোৱে কয় তুমি যদুকুলৰ অনন্ত বীৰ্য, যদুকুলৰ প্ৰজাৰ সংখ্যা বৃদ্ধিৰ কাৰণে তুমি জগতৰ গোসাঁই নিজেই আহিলা। আৰু বহুতে কয় বোলে পাণ্ডৱসকল তোমাৰ একান্ত ভকত, এই ভকতসকলৰ যশ গুণ বৃদ্ধি কৰিবৰ কাৰণে তুমি এই জগতলৈ আহিছা। কেহু বোলৈ ভূমি ভাৰ হৰিবা কপতি কৈ নানা হেতু জাৰ যেন লবই মতি। কোনোৱে আকৌ কয় এই জগতৰ অধৰ্মৰ অন্যায়ৰ ভাৰখন তুমি হৰণ কৰি এই জগতৰ ভূমিভাৰ হৰণ কৰিবৰ কাৰণে তুমি আহিছা। গতিকে যাৰ যি মতি তেনেদৰেই বেকুত কৰিছে। কাম্য কৰ্ম কৰি মৰৈ যত মোহমতি ভয়ন তেবে কত তাক নিষ্ঠাৰিবে প্ৰতি। এটা কুন্তি মাতাই কি অভিমত দিছে যে কামনাযুক্ত কৰ্মবিলাক কৰি এই জীৱবিলাক স্বৰ্গ সুখৰ বান্ধোনতে মৰি থাকিব। ঋষিসকলৰ সেয়া হোৱা নাছিলে জানো? স্বৰ্গ সুখ কামনা কৰি কেৱল কাম্য কৰ্ম অৰ্থাৎ যিবিলাক কাম কৰিলে পাৰ্থিৱ লাভ হ'ব, স্বাৰ্থ সিদ্ধি হ'ব, এই কৰ্মবিলাকত যাতে জীৱবিলাক লাগি নাথাকে তাৰ কাৰণেহে হে দৈৱকী নন্দন কৃষ্ণ তুমি নিষ্কাম, তুমি নিৰ্গুণ, তুমি জগতৰ আধাৰ, তুমি জগতৰ স্বামী। জীৱক কাম্য কৰ্মৰ পৰা মুক্ত কৰি তোমাৰ চৰণৰ নিৰ্গুণ ভক্তিত যাতে সকলোকে একাত্ম হৈ তুমি লগাই দিব পাৰা তাৰ উদ্দেশ্যেহে তুমি কৃষ্ণ ৰূপেৰে অৱতাৰ লৈছা। আৰু কুন্তি মাতাৰ বিচাৰটোৱে হ'ল সৰ্বশ্ৰেষ্ঠ বিচাৰ। এই অনন্ত চৰিত্ৰ কথা কৰিবা প্ৰচাৰ শ্ৰৱণ কীৰ্তনে তাৰ তৰুক সংসাৰ। তোমাৰ ঈশ্বৰৰ চৰিত্ৰ অনন্ত, অৰ্থাৎ ইয়াৰ কোনো সমাপ্তি নাই। তুমি যি লীলা কৰিলা এই লীলাতেই তুমি সদায় বাস কৰি থাকিবা। তুমি কি লীলা কৰিছা? ধৰ্মৰ ৰক্ষা, অধৰ্মৰ বিনাশ, দুষ্কৃতিক সম্পূৰ্ণ ৰূপেৰেই ধ্বংস। আৰু তুমি জগতত ঈশ্বৰ কৃষ্ণৰ ভক্তিৰ এক সুসংস্কৃতি প্ৰতিষ্ঠা কৰিবলৈ আহিছা। সেইটো কাৰণে তুমিয়েই হলা ভক্তিৰ সুসংস্কৃতিৰ আধাৰ। কোনে কৈছে? কুন্তি মাতাই কৈছে। এই মহাজ্ঞানী গণে বোলৈ হেনসে যুৱতী জানো জগতকে দিবা এইবাৰ মুকুতি। মহান মহান মহন্তসকল, জ্ঞানীসকল, আত্মদৰ্শীসকলে হে কৃষ্ণ তোমাৰ কথা কি কয় জানা? তুমি এই কৃষ্ণ অৱতাৰ যে লৈছা গোটেই জগতখনকেই তুমি এবাৰ মুক্ত কৰি দিবা। কিহৰ পৰা? তোমাৰ মায়াৰ পৰা, সংসাৰৰ তাপৰ পৰা, জন্ম মৃত্যুৰ ভয়, জন্ম মৃত্যুৰ পাপ আৰু সঞ্চিত যিমান পাপ আছিলে এই সমস্তবিলাকৰ পৰা জীৱক উদ্ধাৰ কৰি দিবৰ কাৰণে তুমি তোমাৰ গুণ নাম আৰু যশ এই জগতত প্ৰচাৰ হওক বুলিহে তুমি এই অৱতাৰ ধাৰণ কৰিছা। এই ভৈলাহা বিদিত আখি হে আপুনি ঈশ্বৰে তোমাকে খে নজানিকো হে মতি নৰমৰে শুনৈ গাৱৈ স্মৰৈ যিটো তোমাৰ কথা আনে গাৱৈ কীৰ্তন সংসে যিটো আতা চিৰকালত পাৱৈ তোমাৰ চৰণ আউৰ দুনাই নাই তাৰ জনম মৰণ। হে কৃষ্ণ তুমি যি এই ধৰ্ম ৰক্ষাৰ
সত্য প্ৰতিষ্ঠাৰ তুমি যি লীলা কৰিলা, এই লীলা যি কীৰ্তন কৰিব, যি শ্ৰৱণ কৰিব, কি হ'ব? সেইজন উদ্ধাৰ হ'ব। সেই জীৱ আৰু জন্ম মৃত্যুৰ আয়াদাত জুনিলে আহি থাকিব নালাগে। গোটেই জগতকে উদ্ধাৰ কৰিবৰ কাৰণে এইবাৰ তুমি কৃষ্ণ ৰূপত অৱতাৰ লৈছা। এ তুমি এৰিলা তই আমি মৃতক পৰাই, এ নগৈলে যাদৱ গণ, এ মৰৈ সমুদ্ৰাই, এ একো বুলি বাকময়ী, এ নপাৰো সম্প্ৰতি, এ যেন লাগে কৰা দেৱ অগতিৰ গতি। হে কৃষ্ণ, তুমি তোমাৰ ধৰ্ম প্ৰতিষ্ঠা কৰি অধৰ্মক বিনাশ কৰি মোৰ জ্যেষ্ঠ পুত্ৰ যুধিষ্ঠিৰক তুমি ৰাজমুকুট পিন্ধাই তুমি এতিয়া তোমাৰ যদুকুললৈ তুমি এতিয়া ঘূৰি যাবলৈ ওলাইছা। তুমি যদি ঘূৰি নোযোৱা, তোমাৰ প্ৰেমত কাতৰ হৈ থকা 16,168 গৰাকী মহিয়সী সৰ্বদা তোমাৰ বিৰহত কাতৰ হৈ আছে, সেই সকলো মৃতপাই হ'ব। গতিকে আমিও যদি তুমি গুচি যোৱা, আমিও কি হ'ম? আমিও মৃতপাই হ'ম। কৃষ্ণ কি? কৃষ্ণ হ'ল সমস্তলে আত্মা। সেইটো কাৰণে সেই কৃষ্ণৰ সত্তা য'তেই থাকে তাতেই মংগলময়। ভাগৱতৰ প্ৰথম স্কন্ধত আমাক ইয়া দেখাইছে, এ তোমাক চিন্দিবে নাপাওঁ মূৰখেন, এ যাদৱ পাণ্ডৱ বংশে, এ কৰা স্নেহচেন। মোৰ অন্য তোমাৰ ওচৰত কোনো খেদ নাই। হে কৃষ্ণ, তোমাৰ এই মংগলময় ঈশ্বৰ ৰূপ দৰ্শন কৰি মই অত্যন্ত আনন্দিত হৈছিলোঁ। আৰু তুমি যেতিয়া আমাক এৰি যাবা, তোমাৰ এই মংগলময় ঈশ্বৰ ৰূপ দৰ্শন কৰি পোৱা যিটো আনন্দ, সেই আনন্দৰ পৰা মই বঞ্চিত হ'ব লাগিব। কিন্তু মই বঞ্চিত হ'ম বুলি মই তোমাক আজ্ঞা কৰিব নোৱাৰোঁ। তুমি আৰু অলপ দিন আমাৰ লগতেই থাকা বুলি। এই জগতৰ স্বাধীন সত্তা, এই জগতৰ নিয়ন্ত্ৰক দৈৱকী নন্দন কৃষ্ণ, মোৰ তোমাৰ ওচৰত এটাই প্ৰাৰ্থনা, তুমি যিটো ইচ্ছা কৰা মোৰো সেইটোৱেই কাম্য। অৰ্থাৎ ভকতে নিজৰ ইচ্ছাক ভগৱানৰ ওচৰত বেকত নকৰে, ভকতে ভগৱানৰ ইচ্ছাকে পৰিপূৰ্ণ কৰিবলৈ ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰে। কুন্তীৰ স্তৱ ভাগৱত শাস্ত্ৰত সমস্ত ভকত বৈষ্ণৱে ভগৱান কৃষ্ণক কেনেদৰে স্তুতি নতি আৰু উপাসনা কৰিব লাগে তাৰ এক অতি সুন্দৰ আৰ্হি। ঋষি সমাজে স্বৰ্গ সুখ কামনা কৰি যজ্ঞ কৰি 1000 বছৰ যজ্ঞ কৰি দাড়ি চুলি চব ধোঁৱা বৰণৰ কৰি দিলে। এই কৃষ্ণ কথাৰ অমৃতময় ঈশ্বৰ কৃষ্ণৰ যি গুঞ্জক আৰু লীলাৰ কথা তেওঁলোকে পান কৰিছে, তেওঁলোকৰ দুই চকুৱেদি ভক্তিৰ প্ৰেমৰ চকুলো গৈছে। অৰ্থাৎ কৃষ্ণৰ স্তুতি নতি আৰু উপাসনাই সমস্ত জীৱৰ হৃদয় স্বচ্ছ আৰু নিৰ্মল কৰে। হে ৰাম, তোমাক চিন্তিবে নাপাওঁ এই সে মূৰখেদ, এ যাদৱ পাণ্ডৱ বংশ, এ কৰা স্নেহচেন। হে কৃষ্ণ, তুমি দুটা বংশৰ সেতু হলা। কি সেতু? ধৰ্ম সেতু। তুমি যাদৱ বংশৰ যদুকুলৰ মণি আৰু পাণ্ডৱ বংশৰ তুমি পবিত্ৰ ঈশ্বৰ। এই দুইটা বংশৰ লগতে তুমি এটা সম্বন্ধ ৰচনা কৰিছা, যিটো সম্বন্ধ আচলতে তোমাৰ লগত থাকিব নালাগে। কি সম্বন্ধ? এটা মায়াৰ সম্বন্ধ। যদুকুলৰ তুমি বংশধৰ আৰু পাণ্ডৱসকলৰ কাৰণে মই তোমাৰ পানৰ পেহী। গতিকে মই তোমাক স্তুতি কৰিছোঁ। এই মায়াৰ সম্বন্ধ দুটাও যাতে তুমি এতিয়াৰ পৰা নিশেষ কৰি দিয়া। কম দা কুন্তীয়ে সেইটোহে বিচাৰিছে। মায়াৰ সম্বন্ধটো আমাৰ থাকিব নালাগে। বোলে কি? তুমি সমস্ত জগতৰে ঈশ্বৰ।
তুমি জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে তুমি কোনো আপোন পৰ সম্বন্ধৰ বান্ধোনত তুমি নাই। তুমি কি? তুমি পৰমাত্মা পৰমেশ্বৰ প্ৰত্যেকজনেই তোমাৰ আপোন। ই ভাৱনা কুন্তি মাতাই সেই মায়াৰ সম্বন্ধটো ঈশ্বৰ কৃষ্ণক ছেদ কৰি দিবলৈ কৈছে। অৰ্থাৎ মই যদি কুন্তি তোমাৰ একান্ত চৰণৰ সেৱক আৰু তুমি যদি কৃষ্ণ মোৰ হৃদয়ৰ একমাত্ৰ ভগৱান। ভগৱান আৰু ভকতৰ মাজত কোনো তেজৰ সম্বন্ধ, বংশৰ সম্বন্ধ, গুণগত সম্বন্ধ যাতে তুমি কেতিয়াও নেদেখুওৱা। ভকত আৰু ভগৱানৰ মাজত যিটো সম্বন্ধ, সেই সম্বন্ধ কি? সেই সম্বন্ধ হ'ল এক বান্ধোন, যি বান্ধোন কেতিয়াও কোনোদিন ছেদ হ'ব নোৱাৰে। সেইটো কাৰণে কৈছে তুমি মায়াৰ সম্বন্ধটো ছেদ কৰি দিয়া। ভকত আৰু ভগৱানৰ মাজত যিটো ছেদ নোহোৱা সম্বন্ধ, তুমি সেই সম্বন্ধটো এতিয়া মোক দেখুওৱা। এয়াই কুন্তীৰ স্তুতি। সেই মতে বিঘ্নি কোনো গণি মোৰ মন, সদায় স্মৰক মাত্ৰ তোমাৰ চৰণ। এই মতে কৰন্ত নেকতুতি নতি, মনে উপজিল আশী সপে ভকতি। শিহৰি শৰীৰ নিৰ ব্ৰহে অবিশ্ৰান্ত, কৃষ্ণৰ আগত পৰি কুন্তি কান্দিল। কুন্তিয়ে ভগৱান কৃষ্ণক তুমি মোক দুখ দিয়া, কষ্ট দিয়া, প্ৰতিটো দুখ আৰু কষ্টত হে কৃষ্ণ মই কেৱল তোমাক স্মৰণ কৰিম। তোমাৰ স্মৰণৰ যিটো আনন্দ, এই আনন্দটোৰে মই হৃদয়ত সদায় অনুভৱ কৰিব বিচাৰোঁ। তাৰ বাহিৰে তোমাৰ পৰা মোৰ একো পাব লগা নাই আৰু মই তোমাৰ পৰা একো নিবিচাৰোঁ। এই বুলি কৈ কুন্তি মাতাই কৃষ্ণৰ চৰণত চুই হুক হুককে কান্দিবলৈ ধৰিলে। কুন্তি মাতাৰ চকুৰ পৰা কি হৈ গ'ল? চকু পানী ওলাই কৃষ্ণৰ চৰণ যেন তেওঁ চকু পানীয়ে ধুৱাই দিবলৈ ধৰিলে। এই মতে কৰন্তয় নেকতুতি নতি, মনে উপজিল আশী সপে ভকতি। দুগৰাকী মাতৃ, এগৰাকী মাতৃৰ মনত প্ৰতিশোধৰ অগ্নি। তুমি বেয়া ভাৱ, বেয়া গুণ, অৱগুণবিলাক মোৰ পুত্ৰক দি মোৰ পুত্ৰকেইটাক জগতত তুমি বেয়া কৰি দেখুৱালা। এইটো কাৰণে মই তোমাক অভিসম্পাত দিছোঁ। তোমাৰ কাৰণেই তোমাৰ যদুকুলটো ধ্বংস হ'ব। আৰু এগৰাকী মাতৃয়ে দুৰ্যোধনক বনবাস দিয়া নাই, দুঃশাসনৰ ৰাজ্য কাঢ়ি লোৱা নাই, সমস্ত সা সম্পদ ঐশ্বৰ্য বিভূতিৰেই গান্ধাৰীৰ পুত্ৰকেইটাক কিন্তু কৃষ্ণই সমস্ত সম্ভাৰেৰে পৰিপূৰ্ণ কৰি দিছিলে, হয়নে? কিন্তু অভাৱ অনাটন বনবাস দুখ কষ্ট এই সমস্তখিনি দিছিলে পাণ্ডৱক। পাণ্ডৱৰ পুণ্যময় পবিত্ৰ মাতৃ কুন্তিয়ে কৃষ্ণৰ পৰা ল'বলৈ শিকা নাই। কৃষ্ণই যিমান দিছে তাক অনুভৱ কৰিবলৈ শিকিছে, যে তুমি যি দিলা জগতত আৰু কোনেও সেইখিনি দিব নোৱাৰে। সেইটো কাৰণে কৈছে তোমাৰ চৰণত মোক ঠাই দিয়া আৰু তোমাক যাতে মই সদায় স্মৰণ কৰিব পাৰোঁ। হে কৃষ্ণ তুমি মোক সেই সুযোগ দিয়া। শিহৰি শৰীৰ নিৰ ব্ৰহে বিশ্ৰাম, কৃষ্ণৰা শিহৰি শৰীৰ নিৰ বহে বিশ্ৰান্ত, কৃষ্ণৰ আগত পৰি কুন্তি কান্দিলন্ত। হে পৰম ভকতি দেখি জগত নিবাস, এহি হৌক বুলি হাকি কৰিলাই আশ্ৰা। নযাই বুদৰকা বুলি পালতিলা হৰি, দুনাই গৃহ পখিলা কোন
এটিক আজ্ঞা কৰি যশোদাই কৃষ্ণক উৰালটোত বান্ধি ৰাখিছিলে কিমান সময় ৰাখিছিলে খন্তেক সময় জামাল অৰ্জুন দুজোপাক সাপমুক্ত কৰি দিয়াৰ পাছত কৃষ্ণই সেই বান্ধন আকৌ কি কৰিলে খুলি পেলালে কুন্তি মাতাই ভগৱান কৃষ্ণৰ চৰণত প্ৰণাম কৰি সেৱা কৰি কান্দি কান্দি যেতিয়া কৃষ্ণক স্তুতি কৰিলে যুদ্ধ প্ৰাৰম্ভতে আহি 18 দিনৰ যুদ্ধ সমাপ্ত হৈ পাণ্ডৱক গান্ধাৰী মাতা আৰু তেওঁলোকৰ ধৃতৰাষ্ট্ৰৰ পৰা অভিসম্পাত মুক্ত কৰি দ্ৰোণীৰ অস্ত্ৰৰ পৰা পঞ্চ পাণ্ডৱক ৰক্ষা কৰি গৰ্ভত থকা পৰীক্ষিত নামৰ জীৱক জীৱন দান দি অমৃত দৰ্শন কৰাই সমস্তখিনি কাৰ্য সমাপ্ত কৰি কৃষ্ণ দ্বাৰকালৈ যাবলৈ ওলাওঁতেও যেতিয়া কুন্তি মাতাই আকৌ স্তুতি কৰিলে যে তোমাৰ ইচ্ছা তোমাৰ যি ইচ্ছা হ'ব সেয়াই মোৰ ইচ্ছা বুলি মই ভাবিম গতিকে তোমাক নাপালে যদুকুলৰ প্ৰজাসকলেও মৃতপ্ৰায় হৈ থাকিব কৃষ্ণই কুন্তিৰ ভক্তিত সিদ্ধান্ত সলনি কৰিলে ভগৱানৰ সিদ্ধান্ত সলনি ভাগৱতৰ প্ৰথম স্কন্ধ এয়াই কুন্তি স্তুতি যি স্তুতিৰ যোগেদি দ্বাৰকালৈ যাম বুলি সিদ্ধান্ত লোৱা বাসুদেৱ কৃষ্ণয়ো আকৌ পাণ্ডৱৰ লগতেই ইন্দ্ৰপ্ৰস্থ আৰু হস্তিনাপুৰতেই থাকিম বুলি কুন্তি মাতাক আশ্বাস দিলে যে হে মোৰ প্ৰাণৰ পেহী মই এতিয়াই দ্বাৰকালৈ যোৱাৰ সিদ্ধান্ত লোৱা নাই এয়াই কৃষ্ণৰ মহিমা এয়াই কৃষ্ণৰ প্ৰেম হে দুনাই গৃহ পখিলা কুন্তিক আগ কৰি ও দুনাই যাই বেচান্ত স্ত্ৰী থাকি গৈছে হে ৰাম দুনাই যাই বেচান্ত স্ত্ৰী সবক প্ৰবুধি ও কাতৰ কৰিয়া ৰাজা এ থাকিলা নিৰুধি ও 7-8 অধ্যায় ইয়ৰ কথা কৈলা এ ভীষ্ম মুখ উৎসৱক হিবে সুত লৈলা এই কৃপালু গুৰুমতী ভাৱবান্ধৱ সমস্ত আজিৰ পাঠভাগ অতি আনন্দময় অতি ৰসময় কুন্তিৰ স্তুতিতে আমি আজি এৰিম ইয়াৰ পাছৰ ভাগি পাঠ আমি আৰম্ভ কৰিম ভীষ্মৰ মুখ্য উৎসৱ গতিকে এটা এটা বস্তু আমাৰ এভাগ এভাগ পাঠত যদি আমাৰ সমাপ্ত হয় তেতিয়াহ'লে সেই কথাখিনি আমাৰ হৃদয়ঙ্গম কৰিবলৈ সুবিধা হ'ব ভীষ্ম মুখ্য উৎসৱৰ অকণমান পাঠ কৰিয়েই আপোনাসৱৰ আজ্ঞা লৈ পাঠভাগৰ আজি সামৰণি দিশলৈ যাম হে ৰাম এই 7-8 অধ্যায়ৰ কথা গৈল এ ভীষ্ম মুখ্য উৎসৱক হিবে সুতে লৈল কুন্তিৰ স্তৱ আৰু ভীষ্মৰ মুখ্য উৎসৱ ক'ত আছে ভাগৱতৰ প্ৰথম স্কন্ধত 1000 বছৰ যজ্ঞ কৰি মুখ্য সুখৰ আনন্দনো কি সেইটো বুজি নোপোৱা ঋষিসকলক এই ভাগৱতৰ পাঠ আৰম্ভ কৰোঁতে তেওঁলোকৰ হৃদয়ত যেতিয়া মুখ্য সুখৰ আনন্দ দিব বোলে কি সংসাৰলৈ আহি সংসাৰৰ মায়াৰ ভ্ৰমত আমি সদায় জি থাকিব লাগিব আমাৰ ৰাজসিক দেহটো সদায় সুৰক্ষিত হৈ থাকিব লাগিব আমাৰ ওচৰলৈ একো সংকট আহিব নালাগিব আমি তাক প্ৰতিহত কৰিম এই মনৰ ভ্ৰমৰূপী ভীষ্মজন 10 দিনৰ যুদ্ধত কি হ'ল সৰসজ্জাত পৰি গ'ল এই 10টা ইন্দ্ৰিয় যেতিয়া ই শক্তি হেৰুৱাব বয়সৰ তাগিদাত যেতিয়া ই অচল হৈ পৰিব তেতিয়া এই দেহে কোৰ আশ্ৰয় ল'ব হৈ এখন জড়সজ্জাৰ আশ্ৰয় ল'ব এই জড়সজ্জাখনেই হ'ল পিতামহ ভীষ্মৰ সৰসজ্জা
এই সৰসজ্জাত পৰি থাকি জীৱনটোত সকলোকে দুৰ্যোধন দুঃশাসন কৌৰৱ সমস্তকে হস্তিনাপুৰৰ সিংহাসন মই জীয়াই থকালৈকে সুৰক্ষিত কৰি ৰাখিম বুলি যিজনে প্ৰতিজ্ঞা কৰিছিল সেইজনৰ মুখ্যও সৰসজ্জাত পৰাৰ পাছতহে হৈছে। এয়াই ভাগৱত শাস্ত্ৰৰ সিদ্ধান্ত। মুখ্য সুখৰ আনন্দ, জীৱনৰ ভোগ বিলাস আনন্দ শক্তি সামৰ্থ্য এইবিলাক থাকোঁতে আমাৰ ওচৰলৈ হয়তো নাহিব পাৰে। যেতিয়া আমাৰ বয়স ভাটি দিব, ইন্দ্ৰিয়বিলাক দুৰ্বল হ'ব, মনৰ কামনা বাসনাবিলাক নিৰ্যান হ'ব, যেতিয়া আমি নিজৰ ঘৰতে নিজে অৱহেলিত হ'বলৈ যেতিয়া আমি যাম, তেতিয়াও অনুভৱ হ'ব বোলে কি এই জীৱনটো কি ভয় লগা বস্তু। পিতামহ ভীষ্মৰ মুখ্য উৎসৱ ভাগৱতৰ প্ৰথম স্কন্ধত পাতিছে। হে ৰাম, হে গো হত্যাপাত ৰেয়া যুধিষ্ঠিৰ, এ মাধৱৰ প্ৰবোধেনো ভৈল বুদ্ধি ধীৰ। গো হত্যা মানে কি? যুধিষ্ঠিৰে গায়বধ কৰিছিলে নেকি? হা? গো, গো শব্দে বেদ, গো, গো শব্দে গুৰু, গো, গো শব্দে প্ৰকৃতি, গো, গো শব্দে গোকুল, গো, গো শব্দে গোবিন্দ, গো, গো শব্দে গোবৰ্ধন। এই সমস্ত তত্ত্বক এক কৰি কুৰুক্ষেত্ৰৰ যুদ্ধত গুৰুজনৰ মৃত্যু হ'ল। তেওঁলোকৰ বংশৰে ইষ্ট মিত্ৰসকলৰ বধ হ'ল। আপোন স্বজন ইষ্ট মিত্ৰ এই সমস্তজনক আধ্যাত্মিক ভাষাত কোৱা হয় গো বুলি। সেইটো কাৰণে গোবধ পাতক। কোনে অনুভৱ কৰিছে? ধৰ্মৰাজ যুধিষ্ঠিৰে হৃদয়ত কৰিছে যে এই সিংহাসনখনৰ কাৰণে ধৰ্ম ৰক্ষাৰ হেতু এইখন ৰাজ্য শাসন কৰি মই ৰজা হ'বৰ কাৰণে মই যি কৰ্ম কৰিলো এয়া মোৰ গো হত্যাৰ দৰে পাতক সঞ্চিত হ'ল। বাসুদেৱ কৃষ্ণক কৈছে তুমি যিমান প্ৰবোধ দিলেও মই কেতিয়াও স্থিৰ হ'ব পৰা নাই। ইমানখিনি লোক যে যুদ্ধত বধ হ'ল, এই পাপৰ পৰা মই কেতিয়া মুক্ত হ'ম? হয়নে বাৰু? ভীষ্মৰ মুখ্য উৎসৱ। যেতিয়ালৈকে ধৰ্মৰাজ যুধিষ্ঠিৰৰ মনৰ পৰা এই মনৰ শংকা যেতিয়ালৈকে দূৰ হৈ নাযাব, তেতিয়ালৈকে ঈশ্বৰ কৃষ্ণৰ যি সত্য ধৰ্ম, এই সত্য ধৰ্ম জগতত প্ৰতিষ্ঠা নহ'ব। হে ৰাম, এই অধিক বলতে কৰা কৃষ্ণক বিচাৰ, এ বুজিলো সকলো তোমাৰ ৰেখে কুটনা। মনটো বৰ বেছিকে গুজৰি গুমৰি থাকিলত কৃষ্ণ দ্বাৰকাতে যে আছে, কৃষ্ণক কৈছে হে কেশৱ, এইবোৰ চব তোমাৰেই কুট কৌশল নেকি? মোৰ মনটো যে অশান্ত হৈছে, মই যে অস্থিৰ হৈ পৰিছো, মই যে পাপৰ পৰা উদ্ধাৰ হোৱা নাই, মোৰ যে এনে অনুভৱ হৈছে, এইবিলাক তোমাৰেই কুৎসা ৰচনা নেকি? এতিয়া কৃষ্ণত সন্দেহ ডাঙৰ কথা। আনত সন্দেহ কৰিলে পাপ হয়, কৃষ্ণত সন্দেহ কৰিলে ভক্তি হয়। কৃষ্ণত যদি সন্দেহ কৰা যায় তেতিয়াহ'লে ভক্তি হয়। বোলে কিয়? সকলো সন্দেহ দূৰ কৰি দিব পৰা ঈশ্বৰ দৈৱকী নন্দন কৃষ্ণ। এক আনন্ত কৰিলো বুলি সুহৃদ বিঘাত, অব্যাসৰ বাক্যত নাই হে ৰাজাৰ সঞ্জাত। এ কহন্ত যতে কযজ্ঞ হে যোগ পায়চিত, হে নুহি শান্ত তথাপিতো
হে নৃপতি ৰচিত হে কৃষ্ণ আমাৰ কুলৰ আচাৰ্য স্বৰূপ টিকালজ্ঞ ঋষি বেদব্যাসে আমাক যিমান বিধি বিধান পায়চিত্ৰ আদিৰ ব্যৱস্থা ক'লে মই সমস্তখিনি কৰিলোঁ, কিন্তু মোৰ মনৰ শংকা দূৰ হোৱা নাই। বোলে কিয়? মই যেন পাপৰ পৰা মুক্ত হ'ব পৰা নাই। ধৰ্মৰ ধৰ্মবোধ এই ঈশ্বৰৰ ইচ্ছা কোনে এ কৰিবে নিৰোধ অ ভীষ্মৰ মুখে সেয়াংক কৰাইব প্ৰবোধ। সেয়া কাৰ ইচ্ছা আছিলে? কৃষ্ণৰ ইচ্ছা। কৃষ্ণৰ ইচ্ছাটোক কোনেও কেতিয়াও বাধা দিব নোৱাৰে। হৃদয়ত ভাৱটো জাগ্ৰত কৰাইছে কাৰ? ধৰ্মৰাজৰ। আৰু কামটো জাগ্ৰত কৰা কামটো কৰিছে কোনে? বাসুদেৱ কৃষ্ণই। বোলে কিয়? এওঁলোকৰ কুলৰ আটাইতকৈ পুৰাতন প্ৰাচীন যিজন পুৰুষ সেইজনেই হ'ল শান্তনু কুলনন্দন, আজীৱন ব্ৰহ্মচৰ্য ব্ৰত পালন কৰা ভক্তিমাতাৰূপী গংগাৰ অষ্টম পুত্ৰ, জীৱনত কোনোদিন বাক্যৰ ছিদ্ৰ কেতিয়াও এৰি নিদিয়া, যি বাক্য দিয়ে সেই বাক্যক সদায় পালন কৰা এইজন পৰম বৈষ্ণৱ পিতামহ ভীষ্মই যদি এওঁলোকক মনৰ সংশয় যদি ছেদন কৰি নিদিয়ে, তেতিয়াহ'লে এই সংশয় জগতত কোনেও ছেদন কৰি দিব নোৱাৰে। এজন বৈষ্ণৱ হ'ল ভীষ্ম, যিজন কৃষ্ণৰ বিপক্ষত সদায় থাকিলে। ভাগৱতৰ প্ৰথম স্কন্ধত সেইজন বৈষ্ণৱৰেই মুখ্য সাধন। এয়াই ভগৱান কৃষ্ণৰ মহিমা। হে ৰাম হেন মনে মানসন্তে হে ঈশ্বৰ মাধৱে এ গৈলা কুৰুক্ষেত্ৰ কপান দবশ বান্ধৱে এ কুন্তি আদি কৰি নাৰী এ সবে গৈলা লৰি হে মহাভাগৱত ভীষ্ম জড়িত আছে পৰি ও দেখিলা ভীষ্মক শৰ শয্যাতই আচলতে এ যেন পুৰন্দৰ পাত ভৈল স্বৰ্গহন্তে হে যত দেৱ ঋষি ৰাজ ঋষি ব্ৰহ্ম ঋষি এ নাৰদ প্ৰমুখে তৈত হে মিলিল হৰিষি এ ব্যাস শুক বশিষ্ঠ মুখ্যে মুনিৰাজ এ ভীষ্মৰ আগত বহি হে পাতিলা সমাজ এ সবাকো কৰিলা পূজা এ যাক যেন বিধি হে কৃষ্ণক দেখিয়া যেন পাইলা নৱনিধি এ সাদৰে আগত আনি বহাইলা আসনে এ পাদ্য অৰ্ঘ্য দীপ দিলা সবে মানে হৰিনাম এ ৰাম 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 হে কৃপালো গুৰুমূৰ্তি বাপ বান্ধৱ ভকত বৈষ্ণৱ সমস্ত নলবাৰী গাঁৱৰ এই পবিত্ৰ নামঘৰত ক্ৰমশভাৱে ধাৰাবাহিকভাৱে বিৰামহীনভাৱে সন্ধ্যা সৰ্বদা চলি অহা এই পাঠ আৰু পৰ্যালোচনাৰ অনুষ্ঠান ভাগৰ আজি চতুৰ্থ দিৱস, হয় নহয়? 4 নম্বৰ দিন। আজি চতুৰ্থ দিৱসত আমাৰ ভাগৱতৰ প্ৰথম স্কন্ধৰ ভীষ্মৰ মুখ্য উৎসৱত আমাক ৰৈছেগৈ।
কুন্তি মাতাৰ স্তুতিৰ সমাপ্ত হৈছে পৰীক্ষিতৰ গৰ্ভত ভগৱন্ত প্ৰভু ঈশ্বৰ কৃষ্ণৰ দৰ্শন হৈছে গতিকে ভাগৱত ভগৱন্তৰ পুণ্য আৰু আনন্দৰ ভাগ আমাক ভাগৱতৰ পদে পৰ্যালোচনাই আমাক সমস্তকে আগবঢ়াই আমাক ধন্য কৰিছে আজিৰ পাঠভাগিৰ আমি ইমানতেই সামৰণিৰ সেৱা ধৰিব বিচাৰিছোঁ অহা কাইলৈৰ পাঠভাগ আমি ভীষ্মৰ মুখ্য উৎসৱৰ প্ৰাৰম্ভৰ পৰা আকৌ পুনৰ আৰম্ভ কৰিম জয়তু জগতগুৰু শ্ৰীমন্ত শংকৰ কৃষ্ণ Krishna, Krishna, Krishna.